মুখত কলা কাপোৰ বান্ধি ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ওয়াকফ সংশোধনী বিধেয়ক বাতিল কৰক। ওয়াকফ সংশোধনী বিধেয়ক বাতিল কৰক। ওয়াকফ সংশোধনী বিধেয়ক বাতিল কৰক। এই আইন মানি নলওঁ। এই আইন মানি নলওঁ। ওয়াকফ আইন বাতিল কৰক। বিজেপি চৰকাৰ গো বেক ইত্যাদি শ্লোগানেৰে সমগ্ৰ অসমৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাতো আমছুৱে সাব্যস্ত কৰে প্ৰতিবাদ। আজি বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত হাতে হাতে প্লে কাৰ্ড লৈ আমছু জিন্দাবাদ, বিজেপি চৰকাৰ গো বেক, ওয়াকফ আইন বাতিল কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যি ভাৰত চৰকাৰৰ দ্বাৰাই ওয়াকফ বোৰ্ডৰ সংশোধনী বিধেয়ক বিল গৃহীত কৰিবলৈ বিল দাঙি থৈছে। গতিকে যি বিল পাছ কৰিলে এই বিলৰ বিৰোধিতাৰে এই আইন আমি মানি নলওঁ। এই বিৰোধিতাৰে আজি যি আইনখন পাছ কৰিলে এই আইনখন আমি দা কৰি আমি আইনৰ বিৰোধিতা কৰিছোঁ। গতিকে আমি জনাব বিচাৰিছোঁ যে এই আইনখন আমি মানি নলয় আজি যি কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। গতিকে যেতিয়ালৈকে ভাৰত চৰকাৰে এই আইনখন ঘূৰাই নল'ব বা উভতি নল'ব তেতিয়ালৈকে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য। যি আইনখনে বা যি ওয়াকফ বোৰ্ডে ব্যক্তিগত ওয়াকফ বোৰ্ডে মাটি নথকা মানুহক দান কৰিছিলে বা আমি নিজ ইচ্ছাৰে উৎসৰ্গা কৰা আমাৰ মাটিডোখৰ আমি দান কৰিছিলোঁ, সেই মাটিডোখৰত হস্তক্ষেপ কৰিব বিচৰা ভাৰত চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। এই আইনখন এখন ব্যক্তিগত এই বোৰ্ডখন এখন ব্যক্তিগত বোৰ্ড আছিলে। গতিকে আপোনালোকে হস্তক্ষেপ কৰাত আমি কেতিয়াও মানি নলওঁ আৰু মানি নলওঁ। গতিকে এই আইনখনৰ বিৰোধিতাৰে আজি আমি এই আইনৰ দাহ কৰি আমি বিৰোধিতা কৰি আমি আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই ওয়াকফ আইন বাতিল নকৰালৈকে আমছুৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী চলাই যাব বুলি সকীয়াই দিয়ে। উক্ত কাৰ্যসূচীত বিলাসীপাৰা জিলা আমছুৰ শতাধিক কৰ্মকৰ্তাসকলে উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।